নমস্কাৰ সকলোকে স্বাগত জনাইছো মইনাজান অসমৰ অন্যটা ভিডিঅ' লৈ বহুত দিন ব্লগ দিয়া নাই ভাবিলো আজি এটা ব্লগ আপোনালোকৰ মাজলৈ উপস্থাপন কৰি দিওঁ যেহেতু ঘৰতে আছে মানে চুচুবাইত আছিলো এতিয়া পেলাই ফালপুটি আহিছে ধুনীয়াকে আৰু এতিয়া যাম এখন ক'ত যাম তাতনীয়া যাম ন মানে দাদীৰ নাম আছে মেকানিক মানে যোৱাকালি মোৰ গাড়ীখনো বেয়া হ'ল সেইখন ভাল কৰিম বুলি থৈ দিয়া আছে এখেতৰ গেৰেজত আৰু এতিয়া বেলেগ এখনকে বনাব যাম ন ধুনীয়াকে তেখেতে বনাব আৰু মই লগত যাম আৰু দিনটো কেনেকৈ পাৰ কৰি আপোনালোকৰ মাজতে দেখুৱাম আৰু এয়া হৈছে জুৰুহতীয়া গাঁৱৰ ৰাস্তা আৰু খুব ধুনীয়াকৈ যাম এইফালে পোনে পোনে গ'লে পামগৈ আমি তাতনীয়া এই ঘৰটো ভাল লাগিছে দেই মজা লাগিছে আছাম টাইপৰ ডিজাইন ভাল লাগিছে মোৰ ভাল লাগিছে বিশেষকৈ আৰু এতিয়া গৈ থাকোঁ দেখুৱাম সকলোবোৰ চাই থাকে আপোনালোকে গোটেই ভাবি আছে ভিডিঅ' বহুত দিন দিয়া নাই জুবিন দা নোহোৱা খবৰটোৰ পৰা পোৱাৰ পাছতে আচলতে ভিডিঅ' চিডিঅ' দিবলৈ একদম মন নোযোৱা হৈ থাকিলে মন চন একদম বেয়া ভাল নলগা হৈ থাকিলে মানে কিবা মানে ডিপ্ৰেশ্যনত থকা নিচিনা লাগি থাকে মানে সেইকাৰণে ভিডিঅ' চিডিঅ' দিবলৈ মন নাযায় আৰু ভাবিলো আজি এটা ব্লগ আগবঢ়াই দিওঁ আপোনালোকৰ মাজলৈ আৰু দেখুৱাম সকলোবোৰ চাই থাকক আপোনালোকে ফাইনেলি আমি আহি পাই গলো এইফালে আমাৰ অনুজ দাদা ঘৰ কি খবৰ ভালে আছে ভালে আছে গাড়ী বেয়া হ'ল নেকি গাড়ী বেয়া হৈ গ'ল আচ্ছা আমাৰ ছাৰ আহি গ'ল ন বৰ ধুনীয়াকে কি হৈছে গাড়ী কি হৈছে গাড়ী মোবিল খাই আছে হাফ ইঞ্জিন প্ৰব্লেম আচ্ছা ইঞ্জিনটো খুলি থোৱা আছে দেখোন ইঞ্জিন খালি খুলি গ'লহি আপুনি তুমি খুলিলা নেকি অ আচ্ছা এতিয়া মানে বাকী কামখিনি কৰিব লাগিব ন পুৰা মোবিল খাই আছে মানে এতিয়া বাকীখিনি ফিটিং হ'ব আচ্ছা চাই থাকক শেষলৈকে আৰু এইজন মানে ধুনীয়া কাম কৰে মেকানিকেল কামবিলাক কৰেতো গাড়ীবিলাক এখন আছে আৰিছ বিভিন্ন কি কি গাড়ী ভাল কৰা তুমি চিংগুল চিলিণ্ডাৰ ক'লে বেয়া নহয় ডিজেলৰ ন আচ্ছা মানে এইবিলাক ভাল কৰা ধুনীয়াকে ন আৰু চিভিন চাপৰি হয় যদি আপোনালোকৰ গাড়ী চাই ভাল কৰিবলৈ থাকে আহিব চিভিন চাপৰি যিটো এলাহাবাদ বেংকৰ অপজিট চাইডে আছে ষ্টেডিয়ামৰ তলত দোকান তাতে গাড়ী ভাল কৰিব পাৰিব এইখনো ভাল কৰিম এতিয়া ইয়াৰ পাছতে মোৰখনো ঠিক কৰি ল'মগে দেখুৱাম সকলোবোৰ চাই থাকক এতিয়া ৰুণু এইখন ফটো ভাল কৰি লওঁ ন ধুনীয়াকে বন্ধুসকল এইফালে কাম চাম কৰি হ'ল হৈছে ন হ'ল নাই হালুনি হ'ল নাই হৈছে গা ন এইফালে ৰুণু দা ষ্টাৰ্ট দি দিয়ক ধুনীয়াকে ৰুণুচা ঘৰৰ পৰা আহিলো তাতে ভাতটো খালো ধুনীয়াকে বৌয়ে ৰান্ধি বাঢ়ি খোৱালে এইফালে শালপতি আৰু কাম চাম আছে নে ৰাস্তাত নাই মুগাই তাক বনাবগে আৰু এটা কাম আছে বা আৰু এটা কাম আছে বোলে তাৰপিছতে মুগাই বনোৱা হ'ব আচলতে এতিয়া পুৰা এনেকে পুৰা ধূলিৰ মাজে মাজে যাত্ৰা কৰিছো আমি চিমেণ্ট চবে দেখে মানে ৰাস্তাটো ভালেই কিন্তু বৰ্তমান ইমান ধূলি হৈছে ৰাস্তাবিলাকত মানে য'ত গ'লো মানে ধূলি কেৱল ধূলিয়ে হৈ গৈছে আৰু এতিয়া যাওঁ সকলোবোৰ দেখুৱাম চাই থাকে আপোনালোকে বন্ধুসকল আহি পালো চিমেণ্ট চাপৰি পেলাই এইফালে শালপতি গেছ পালো সেইফালে পুৰা ধুনীয়াকে গাড়ী বনাই থোৱা হৈছে এইফালে কামো কৰি আছে শালপতি কি হৈছে কি প্ৰব্লেম হৈছিলে মানে কাহিনীটো প্ৰব্লেম মানে আপোনাৰ হেৰি হ'ল কুলেনটো খতম হৈ কিনি হেড গেছকেট জ্বলি গ'ল তাৰপিছত কুলেনটো খতম হোৱাৰ কাৰণ হ'ল আপোনাৰ ফাৰ্ষ্ট টাইম হ'ল ৰেডিয়েটৰ ফাটি গ'ল ন ৰেডিয়েটৰ ফাটি কিনি আপোনাৰ হেড গেছকেটত কষ্ট পালে অভাৰ হিট হয় আচ্ছা আপোনাৰ হেড গেছকেটৰ অৱস্থা চাওক এনেকা হৈ গ'ল ন পুৰা চেণ্ডা হৈ গ'ল সেইটো কাৰণে আপোনাৰ এইটো প্ৰব্লেম হৈ আছে মানে কি হ'ল মই কালি যেতিয়া বজাৰ গৈছিলো বজাৰত পুৰা অইল মানে পুৰা লিক হৈ আছে কিহৰ কাৰণে লিক হৈছে গম পোৱা নাই পুৰা অইল ফিল্টাৰ মবিল ফিল্টাৰৰ পৰা অইল লিক হৈ আছে ভাবিলো কিবা এটা হৈছে আৰু তাৰপৰা আহি খোলা পাছত গম পালো মবিলত মানে কুলেন একেবাৰে নাই মানে আৰু এই ৰেডিঅ'টো বেয়া হৈ গ'ল ৰেডিঅ'টো বেয়া হোৱাৰ কাৰণে এনেকা কাহিনী হৈ গ'ল পুৰা ন ভাল হ'ব নাই একদম এতিয়া টেনশ্যন ল'ব নালাগে আপুনি হয় নতুন ৰেডিঅ' লাগি যাব এতিয়া ন ধুনীয়াকে হেড গেছকেট লগাই দিছো মবিল চেঞ্জ কৰি দিছো ধুনীয়াকে হৈ যাব আৰু পুৰা দিনৰ পৰা লাগি আছো দেখিছে দিনত এইফালে গ'লো আৰু এতিয়া নিজৰ গাড়ীখনো কাম কৰি আছো উপায় নাই আছিলে নিজৰ গাড়ীখন চলালে মেৰামতি কৰিবই লাগিব নহয় জানো আৰু এনেকে লাগি থাকো আৰু চাওচোন কিমান দেৰি হয় জনাব আপোনালোকক চাই থাকিব অকল যোৱাকালি গাড়ী বনাওঁতে বহুত দেৰি হৈ গ'ল প্ৰায় 2টামান বাজি গ'ল আৰু এতিয়া ৰাতিপুৱা পুৰা ধুনীয়াকে উঠি মেলি আহিছো মানে উপায় নাই পুৰা টোপনি লাগিয়ে আছে আৰু আহি পালোহি এতিয়া গৈ আছো ডিমৌলৈ আচলতে আৰু ডিমৌ বুলি ক'লে এইফালে ধেমাজিৰ কিমান ধুনীয়া পৰিৱেশ আচলতে আৰু ৰাতিপুৱা এনেকুৱা এটা পৰিৱেশ আচলতে দেখিব পেলাই বহুত বেছি ভাল লাগে যিহেতু যোৱাকালি ব্লগটো সামৰা নহ'লে আৰু ইমানেই হ'ল আৰু ব্লগটো অহা যিমানখিনি পাৰিলে আপোনালোকৰ মাজত দেখুৱালোঁ আপোনাৰ মন্তব্য দিব কেনেকুৱা পেলাই কমেণ্ট কৰিব ধন্যবাদ বন্ধুসকল পুনৰ নতুন ভিডিঅ' লগ হ'ম তাৰ প্ৰতিশ্ৰুতি যদি আপোনালোকে সামৰিছোঁ ধন্যবাদ জয়